আজি আমাৰ নিযুক্তি প্ৰক্ৰিয়াই 1,56,000ত ভৰি দিলে আৰু কেইবাটাও বিভাগৰ নিযুক্তি আছে এতিয়াও আৰু পৰ্যায়ক্ৰমে সেই নিযুক্তিখিনিও 10 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াখিনি সমাপন কৰিম আৰু মোৰ মনে হয় যে আমি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ 1 লাখৰ জেগাত 1.5 লাখ 1,60,000 নিযুক্তি এইটো যোৱা 5 বছৰৰ এটা ডাঙৰ প্ৰাপ্তি আৰু মই ভাবোঁ যে এই গোটেই মডেলটো ইতিমধ্যে বিভিন্ন ৰাজ্যই আমাৰ লগত কথা পাতি তেওঁলোকে আমাৰ পৰা লৈও গৈছে লাহে লাহে গোটেই ভাৰততে এই নিযুক্তিৰ প্ৰক্ৰিয়াটো এটা আদৰ্শ হিচাপে বহুত ৰাজ্যই আমাৰ পৰা লৈ যাব। এডিআৰই থাৰ্ড ফেজ ইলেকশ্যনৰ পিছত এইকেইটা দিনটো আৰু নিযুক্তি এইটোতো আৰু বিহু গ'লে ইলেকশ্যনৰ ডেটে এনাউন্স হৈ যাব দেখোন। যোৱাবাৰ 27 ফেব্ৰুৱাৰীত ইলেকশ্যন এনাউন্সে হৈছিল। 1,70,75 এনেকুৱাৰ ভিতৰত হ'ব গোটেই নিযুক্তিটো আৰু ইয়াত আমি কণ্ট্ৰেকচুৱেলখিনি যোগ কৰা নাই। যিবিলাক কণ্ট্ৰেকচুৱেল আছে সেইখিনি বেলেগ। কণ্ট্ৰেকচুৱেলতো মই লিষ্টখন দিম, তাতো 50-60,000 আমি দিছোঁ যোৱা 5 বছৰত, কিন্তু এতিয়ালৈকে মই কণ্ট্ৰেকচুৱেলৰ লিষ্টখন বনোৱা নাই কাৰণ আমি ৰেগুলাৰ এপইণ্টমেণ্টখিনি এতিয়া কৰি